ডক্টৰ ভৱদেৱ গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছো ডাঙৰীয়া নমস্কাৰ ডাঙৰীয়া যেহেতু আজিৰ দিনটোত যেহেতু যথেষ্ট এটা গুৰুত্বপূৰ্ণ এইভাবে হয় কাৰণ বহুতো নজনা কথা জানিবলগীয়া হয় আমাৰ শৰীৰটো সন্দৰ্ভত আজিকালি বিশেষভাৱে আমি শাৰীৰিকভাৱে যথেষ্ট সতৰ্ক হৈছো বিশেষকৈ আমাৰ শৰীৰটোলৈ যথেষ্ট সজাগ হৈছো কিন্তু তাৰ মাজতো বহু এনেকুৱা অসুবিধা আছে যিবোৰ কথা আমি নাজানো বা জানিবলৈ আমি চেষ্টা নকৰো গতিকে সেই সমূহ কথাৰ বিষয়ে আমি আজি জানিম লগতে মই দৰ্শকসকলক কৈ থওঁ ফোন লাইন আমি খুলি থৈছো আপোনাৰ যদি পুনপটীয়াকৈ কিবা সুধিবলগীয়া প্ৰশ্ন থাকে আপোনালোকে পুনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰে ডক্টৰ আমাৰ সৈতে আছে মই এই মুহূৰ্তত গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম ৱৰ্ল্ড নাৰ্ছ ডে গতিকে প্ৰথমতে আমি নাৰ্ছ সন্দৰ্ভত জানো তাৰ পিছত আমি অন্যান্য কথা প্ৰসংগলৈ আহিম ডক্টৰ Sure. পাপৰি আপুনি ঠিকই কৈছে আজিৰ এই দিনটোত গোটেই পৃথিৱীতে আমি ৱৰ্ল্ড নাৰ্ছ ডে পালন কৰিছোঁ এতিয়া প্ৰশ্নটো হ'ল যে এই নাৰ্ছ মানে কি ইয়াৰ পাৰিপাৰ্শ্বিক যিটো অৱস্থা আজিৰ দিনত তাৰ মূল্যবোধ কেনেকুৱা এই বিষয়ে আমি জনাটো উচিত আজি কিছু বছৰৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ দেহত যিখিনি ফেটছ থাকে সেই ফেটছবিলাক দেহৰ ভিতৰলৈ সোমাই গৈ থাকে আৰু লিভাৰটো তাৰ প্ৰথম আক্ৰান্ত হয় আৰু সেইটোকে আমি সহজ ভাষাত ক'ব লাগিলে আমি ফেটি লিভাৰ বুলি কওঁ আগতে আমি ভাবিছিলোঁ যে এইটো আমি চিকিৎসা বিজ্ঞানৰ মানুহবিলাকেও চিকিৎসা শাস্ত্ৰতো এই বিষয়ে বহুত কথা জনা নাছিলে 1980 চনত প্ৰথম আমেৰিকাৰ মেয়' ক্লিনিক এইখন গোটেই পৃথিৱীতে গেষ্ট্ৰ'এণ্টাৰ'লজি আৰু লিভাৰ ডিজিজৰ আটাইতকৈ উৎকৃষ্ট এখন হস্পিটেল এই হস্পিটেল প্লাছ এইখন এখন ডাঙৰ প্ৰতিষ্ঠান মেডিকেল কলেজ তাত তেওঁলোকে প্ৰথম পাইছিলে যে বহুতো ৰোগী আল্টিমেটলি চিৰ'চিছ হৈছে আৰু চিৰ'চিছৰ পৰা মৃত্যুবৰণ কৰিছে কিন্তু আটাইবিলাক যে এলকহলৰ দ্বাৰা আক্ৰান্ত হৈছিল এইটো নহয় তাৰ কিছু সংখ্যক লোক এলকহল লোৱাৰ কোনো ধৰণৰ প্ৰমাণ নাছিলে কিন্তু তেওঁলোক আল্টিমেটলি চিৰ'চিছ হৈছে লিভাৰ ডেমেজ হৈছে আৰু মৃত্যুমুখত পৰিছে তেতিয়াই প্ৰশ্নটো হ'ল যে এলকহল নোহোৱাকৈও মানুহ লিভাৰ বেয়া হ'ব পাৰে চিৰ'চিছ হ'ব পাৰে মৃত্যুমুখত পৰে সেই তেতিয়া তেওঁলোকে আল্টিমেটলি এই ৰোগটোৰ নাম দিছিলে যে নন এলকহলিক ষ্টেটোহেপাটাইটিছ নন এলকহলিক ষ্টেটোহেপাটাইটিছ আজি চমুকে আমি যিটো কৈছোঁ যে নেছ তাৰমানে ফেটছ জমা হৈ লিভাৰ আল্টিমেটলি আক্ৰান্ত হয় ইনফ্লামেশ্যন হয় আৰু সেইটোৰ পৰাই গৈ লিভাৰটো ডেমেজটো হয় এই গোটেই বস্তুটো এলকহল নোহোৱাকৈও যদি আমাৰ ফেটছটো বাঢ়ি থাকে দেহত যদি চৰ্বি বাঢ়ি থাকে কোলেষ্টৰল ট্ৰাইগ্লিচাৰাইড বাঢ়ি থাকে ই গৈ পেলাই আমাৰ লিভাৰটো আক্ৰান্ত কৰিব পাৰে চিৰ'চিছ কৰিব পাৰে দেখা গৈছে যে যিবিলাক মানুহৰ যদি ডায়েবেটিছ থাকে যিবিলাক মানুহৰ হাইপাৰটেনশ্যন থাকে প্ৰেছাৰ বেছি থাকে যিবিলাক মানুহৰ তেওঁলোকৰ যদি দেহটো অলপ অবেজ শকত বেছি হয় সেইবিলাক মানুহৰ এই নেছ বা ফেটি লিভাৰটো বেছি থাকে সংখ্যাটো বেছি থাকে পৰিমাণটো বেছি থাকে আৰু সেইবিলাক মানুহ চিৰ'চিছ বা লিভাৰ ডেমেজৰ ফালে আগবাঢ়ি গৈ থাকে গোটেই নেছ মানেই হ'ল ফেটি লিভাৰৰ পৰা লিভাৰটো আক্ৰান্ত হোৱা আৰু আজিৰ দিনত গোটেই পৃথিৱীতে প্ৰায় 25% কিছুমানত 30%লৈকে পপুলেশ্যন জনসংখ্যাৰ 25 to 30% মানুহ এই নেছ বা ফেটি লিভাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছে আৰু বিভিন্ন ষ্টেজত গৈ পেলাই আমাৰ মানুহ ইয়াৰ দ্বাৰাই মৃত্যুমুখত পৰিব লগা হৈছে নিশ্চয়
নন এলকহলিক ষ্টেটোহেপাটাইটিছ এতিয়া কথা হ'ল আপুনি যিখিনি কথা ইতিমধ্যে সুন্দৰকৈ বুজালে তাৰ পৰা এটা কথা অন্তত আমি উপলব্ধ কৰিব পাৰিছোঁ যে আমি সাধাৰণতে ভাবোঁ আমি যেতিয়া এলকহল লওঁ বা ধৰি লওক আমি যদি সাধাৰণভাৱে খুব ধাৰাবাহিকভাৱে যদি অত্যাধিক এলকহল লয় কোনো লোকে সেইগৰাকী লোক সাধাৰণতে লিভাৰ চিৰ'চিছত আক্ৰান্ত হয় বুলি আমাৰ এটা ধাৰণা পূৰ্বৰে পৰা আছে বা ফেটি লিভাৰত আক্ৰান্ত হয় বুলি আমাৰ এটা ধাৰণা পূৰ্বৰে পৰা আছে এতিয়া আমি এই কথাখিনিৰ পৰা এটা কথা বুজি পালোঁ যে তেনেকুৱা কোনো ধৰণৰ এটা ধাৰণা আমি লোৱাটো ঠিক নহ'ব আমাৰ সাধাৰণভাৱে আমি এলকহল নোলোৱাকেও আমি সাধাৰণতে ফেটি লিভাৰত ভুগিব পাৰোঁ এতিয়া তেনেকুৱা ধৰণৰ যদি কথা হয় তেতিয়াহ'লে যদি চিমটমছৰ কথা আহে ধৰি লওক মই যদি আজি ভুগি আছোঁ মই ধৰি লওক নাজানিব পাৰোঁ মই গম নাপাম যে মই কেনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছোঁ গতিকে মই কেতিয়া সতৰ্ক হ'ম কেতিয়া সজাগ হ'ম কেতিয়া এগৰাকী চিকিৎসকৰ ওচৰলৈ যাম বা এনে নিয়মীয়া এটা টেষ্ট কৰি থকাটো উচিত নেকি অকণমান যদি আপুনি ডিটেইলছৰ কথাখিনি বুজাই দিয়ে এইটো বৰ সুন্দৰ প্ৰশ্ন কথাটো হ'ল এনেকুৱা যে আমাৰ লিভাৰটো মই যদি ধৰি লওঁ যে এটা এণ্ডত সি নৰ্মেল লিভাৰ আছে এইখিনিতে নৰ্মেল লিভাৰ যিটোৱে আমাৰ দেহৰ যিবিলাক কাম তাৰ কাৰণে দিয়া আছে লিভাৰৰ সেই কামবিলাক সি কৰি আছে আমাৰ দেহত প্ৰয়োজনীয় কাম তাৰপিছত ফেটছ জমা হয় এলকহল ল'লেও ফেটছটো জমা হ'ব পাৰে এলকহল নলোৱাকৈও ফেটছটো জমা হ'ব পাৰে তাৰপিছত নেক্সট ষ্টেপত গৈ পেলাই আমি ষ্টেটোহেপাটাইটিছ বুলি কওঁ তাৰমানে ফেটছটো গৈ ভিতৰত সোমোৱাৰ পিছত তাত অলপ ইনফ্লামেটৰী প্ৰচেছ হয় ইনফেকশ্যন হয় সেইটোকে আমি ষ্টেটোহেপাটাইটিছ বুলি কওঁ আৰু লাহে লাহে এই লিভাৰটোৰ ভিতৰত কিছুমান ফাইব্ৰাছ টিচু জমা হয় তাৰমানে প্ৰথমতে নৰ্মেল লিভাৰত আমাৰ লিভাৰটো অলপ ছফ্ট এটা অৰ্গেন ছফ্ট কিন্তু যেতিয়া ফাইব্ৰাছ টিচু বেছি জমা হ'ব সি তেতিয়া অলপ হাৰ্ড হৈ যায় তাৰ কামবিলাক যিটো কামৰ কাৰণে লিভাৰৰ ফাংচন বুলি আমি কওঁ সেই ফাংচনবিলাক লাহে লাহে বেয়া হ'ব ধৰে আৰু তাৰ পিছত সি গৈ চিৰ'চিছ হয় আমি কথাখিনি আগবঢ়াই লৈ যাম এটা ফোন আমি এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো কৰিব পাৰে হেল্ল' 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 কওক হেল্ল' আপুনি প্ৰশ্নটো কৰক আমি শুনিছোঁ আপুনি কওক মই কৈছোঁ কি মোৰ বৰ্তমান বয়স হৈছে 59 মোৰ তাৰমানে ফেটি লিভাৰ আছে গ্ৰেড 2 আছে এতিয়া মই কি খাব লাগে হয় মই এতিয়া তাৰমানে কি খাব লাগে কি খাব নালাগে মোৰ তাৰমানে এইটো মই বিচাৰিছোঁ আপুনি আমাৰ গোটেই প্ৰগ্ৰামটো এতিয়া শুনি থাকক আমি সেই বিষয়ে আলোচনা কৰিম বিতংভাৱে যে আমি ফেটি লিভাৰ হ'লে কি হ'ব লাগে মই ব্ৰিফলি আপোনাক সুধিব লাগিব এটা কথা যে আপুনি বৰ্তমান ডায়েবেটিছ ৰোগ আপোনাৰ আছে নেকি আপোনাৰ প্ৰেছাৰটো বেছি আছে নেকি প্ৰেছাৰ নাই চুগাৰ আছে নেকি চুগাৰ নাই আপুনি অলপ শকত নেকি আপোনাৰ দেহটো অলপ শকত নেকি বৰ বেছি শকত নহয় তাৰমানে নিয়মিত বয়স হিচাপত নিয়মিত ওকে মই জাষ্ট সুধি থৈছোঁ যে আপোনাৰ যদি ফেটি লিভাৰ গ্ৰেড 2 আছে আমি প্ৰথম কথা কি খাব লাগে কি খাব নালাগে সেই কথাটো আলোচনাৰ আগতেই আপুনি লিভাৰৰ দুটামান পৰীক্ষা কৰিব লাগিব তেতিয়াহে আমি গম পাম যে কেনেকুৱা ষ্টেজত আছে তেওঁ আপুনি ফেটি লিভাৰ গ্ৰেড 2 মানে এইটো আল্ট্ৰাছ'ন'গ্ৰাফিতে ধৰা পৰিলে যে আল্ট্ৰাছাউণ্ডে কৈছে আপোনাৰ গ্ৰেড 2 ফেটি লিভাৰ আছে কিন্তু আপুনি চাব লাগিব আমি সেই বিষয়ে এইমাত্ৰ আলোচনা কৰিব ওলাইছিলোঁৱে যে আমি কি কৰিলে গম পাম লিভাৰটো কেনেকুৱা আছে সেইটো হ'ল আপুনি লিভাৰ ফাংচন টেষ্ট আমি তেজৰ এটা পৰীক্ষা কৰিব লাগে আমি লিভাৰটো কাম ভালকৈ কৰি আছে নে নাই আমি চাব লাগিব 1 নম্বৰ 2 নম্বৰ যদি সুবিধা আছে আপুনি সকলো ঠাইতে সেইটো সুবিধা নাই যদি ফাইব্ৰ স্কেন কৰিব পাৰে তাত আমি গম পাম যে কিমানখিনি আমাৰ লিভাৰত ফেটছ হৈছে আৰু কিমানখিনি আপোনাৰ ফাইব্ৰাছ টিচু ফৰ্ম হৈছে সেইটো জানিলে আমাৰ অলপ সুবিধা হয় নাইবা আপোনাৰ হয়তো সেইফালে চিৰ'চিছ আৰম্ভ হ'ব পাৰে
গতিকে ফাইব্ৰোস্কেন কৰিলে আমি সেইটো গম পাম আৰু সেইমতে তাৰ চিকিৎসা লোৱাটো আমাৰ কাৰণে সুবিধা হ'ব 2 নম্বৰ কথা মই আগদৰি অলপ ব্ৰিফলি কৈ থৈছোঁ আপুনি এক্সাৰসাইজ কৰক খোজ কাঢ়ক ৰাতিপুৱা গধূলি যিখিনি পাৰে আপোনাৰ ওয়েটটো কমাবলৈ চেষ্টা কৰিব ওয়েটটো কমিলেও লিভাৰ ফেটছটো কমি যায় আপুনি খাওঁতে খানা খাওঁতে ফেটি বস্তু য'ত চৰ্বি বেছি থাকে তেনেকুৱা বস্তুবিলাক আপুনি নাখাব বা কমাই দিব আমি ডক্টৰ আমি এই কথা পাছত পাতো কাৰণ আমি এই আলোচনা কৰিম নিশ্চয় আমি শেষৰ ফালৰে আমি ডায়েটৰ কথা পাতিম কাৰণ তেতিয়া সকলোৰে বাবে সুবিধা হ'ব আৰু যিগৰাকী দৰ্শকে আমাক এইমাত্ৰ ফোন কৰিলে আমি তেওঁকো কওঁ অনুষ্ঠান সম্পূৰ্ণৰূপে চাওক আৰু ডায়েটখন আমি নিশ্চিতভাৱে দিম আৰু এই মুহূৰ্তত মই আৰু এটা ফোন লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক হয় মই তিনচুকীয়াৰ পৰা কৈ আছো হেল্ল' হয় মই তিনচুকীয়াৰ পৰা কৈ আছিলো আচ্ছা কো মোৰ ফেটি লিভাৰ আছিল স্যাৰ মই অলপ ডায়েট কৰা আৰু এক্সাৰসাইজ কৰাৰ পাছত মোৰ ফেটি লিভাৰটো কমি গ'ল স্যাৰ এতিয়া মোৰ ব্লুবিনটো মাজে মাজে বাঢ়ি থাকে ব্লুবিনটো মানে জন্ডিছ ফৰ্মটো খুব বেছি হৈ থাকে স্যাৰ কিন্তু মই এলকহল বা মোৰ ডায়েবেটিছ সুগাৰ এইবিলাক প্ৰেছাৰ একো নাই স্যাৰ একো নাই ৰেকৰ্ড বিলিৰুবিনটো কিমানলৈকে থাকে আপোনাৰ মেক্সিমাম কিমান পাইছিলে আপুনি 3.2 এনেকে থাকে পায় স্যাৰ এছজিঅ'টি এছজিপিটি চাইছিলে নেকি তেতিয়া লিভাৰৰ সেইটো নৰ্মেল থাকে প্ৰায় স্যাৰ নৰ্মেল থাকে মই আপোনাক হয়তো দেখা নাই বা নেদেখাকৈ কোৱাটো টান কিন্তু মোৰ যিটো অনুমান হৈছে যে মানুহৰ যদি এছজিঅ'টি এছজিপিটি নৰ্মেল থাকে মাত্ৰ বিলিৰুবিনটো বাঢ়ি থাকে তেতিয়া আমি চাব লাগিব যে বিলিৰুবিন ডিৰেক্টটো বাঢ়িছে নে ইনডিৰেক্টটো বেছি বাঢ়িছে কেতিয়াবা হয় কি ইনডিৰেক্ট বিলিৰুবিনটো বেছি থাকে তেতিয়া কাৰণটো আমাৰ সাধাৰণতে জন্মগত কিছুমান অসুবিধা থাকে মানুহৰ হিমোগ্লোবিনোপেথি বুলি আমি কওঁ নাইবা G6PD ডেফিচিয়েণ্ট হ'লেও মানুহৰ ইনডিৰেক্ট বিলিৰুবিনটো বাঢ়িব পাৰে আপোনাৰ ক্ষেত্ৰত হয়তো তেনেকুৱাই হৈছে আপুনি ওচৰত চিকিৎসকক লগ কৰি পেলাই এই দুটা পৰীক্ষা কৰি ল'ব হিমোগ্লোবিনোপেথি আছে নেকি আমি ইলেক্ট্ৰফৰেচিছ কৰিলে গম পাম বা G6PD আমি ডেফিচিয়েণ্ট হয় নে নহয় এইটো পৰীক্ষা কৰিলে এইটো ওলাই যাব এইটো ভয় কৰিব লগা একো নাই মোষ্ট লাইকলি এইটো এটা জন্মগত অসুবিধা আপোনাৰ আছে তাৰ পৰা অসুবিধা নিজৰ আপোনাৰ দেহৰ কাৰণে একো নহয় নিশ্চয় আৰু এটা ফোন আমি এইখিনিতে লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে টিভি ভলিউমটো কমাই লৈ প্ৰশ্নটো কৰক নহলে আমাৰো অসুবিধা হ'ব কওক হেল্ল' হয় কওক মই ডিফুৰ পৰা কৈছো হয় মই এগৰাকী হেপাটাইটিছ বি পেচেণ্ট হয় 2019ত মোৰ ধৰা পৰিছে হেপাটাইটিছ বি বুলি আৰু এতিয়া মই ঔষধ খাই আছো মই পুৰা কিয়ৰ হ'মনে বাৰু এতিয়া কি ঔষধ খাই আছে আপুনি প্ৰথম কথা মই টেনটাইট নামৰ এটা ঔষধে খাওঁ ডেইলি টেনটাইট তো ডক্টৰ সংগীত ডক্টৰ ট্ৰিটমেণ্টত চলি আছো মই টেনটাইট আচ্ছা ওকে হয় মই বুজি পালোঁ এতিয়া কথাটো হ'ল যে আপোনাৰ হেপাটাইটিছ বি আছে আৰু এইটো ক্ৰনিক হেপাটাইটিছ বি সেইকাৰণে ডক্টৰ সংগীত দত্তই আপোনাক টেনটাইট খাব দিছে টেনফবিৰ বুলি এটা দৰৱ আছে হেপাটাইটিছ বিৰ কাৰণে এইটো আপুনি খাই থাকিব লাগিব আপোনাৰ প্ৰশ্নটো যিটো হ'ল যে আপুনি কমপ্লিট এইটোৰ পৰা নোহোৱা হ'ব পাৰে নেকি এইটো কমপ্লিট নোহোৱা হোৱাটো হ'ব পাৰে থিয়ৰিটিকেলি কিন্তু প্ৰেক্টিকেলি নোহোৱা হোৱাটো খুব টান সেইকাৰণে আপুনি দৰৱটো কেতিয়াও বন্ধ নকৰিব আৰু 2 নম্বৰ কথা আপুনি সদায় মনত ৰাখিব যে এই বেমাৰটো সদায় আপোনাৰ লগত থাকিব লিভাৰৰ ভিতৰত কিন্তু আপুনি টেবলেটটো খাই থাকিলে এটলিষ্ট আপোনাৰ ডেঞ্জাৰাছ কিন্তু চিটুৱেশ্যনৰ আপুনি সন্মুখীন হ'ব নালাগে সাধাৰণতে কিন্তু কেতিয়াবা লিভাৰ চিৰ'চিছৰ ফালে যাব পাৰে আপুনি সময়ে সময়ে মিনিমাম 6 মাহ বা 1 বছৰৰ ভিতৰত সদায় আপুনি ডক্টৰ দত্তক লগ কৰি থাকিব তেওঁলোকে ৰিভিউ কৰি থকা হয় যে কেনেকুৱা অৱস্থাত আছে লিভাৰটো আজিৰ দিনত আৰু সেইমতে আপুনি চিকিৎসাটো কণ্টিনিউ কৰি থাকিব লাগিব কমপ্লিট কিয়ৰ হ'ব বুলি আপুনি আশা কৰিব নোৱাৰে গতিকে দৰৱৰ এটাই দৰৱ দিয়া হয় সেই এটা দৰৱ আপুনি সদায় খাই থাকিব কেতিয়াও মিছ নকৰিব আৰু এটা ফোন আছে মই লৈ লৈছো স্বাগতম জনাইছো অনুষ্ঠানলৈ প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' কওক হয় নমস্কাৰ বাইদেউ নমস্কাৰ হেল্ল' কওক হয় মোৰ
ছাৰ মোৰ মানে গেছৰ প্ৰব্লেম আছিলে শুনিছে শুনি আছো মই মানে টেবলেট খাই আছো মানে নেক্সট প্ৰ 40 বুলি এটা টেবলেট খাই থাকো বাইদেউ নেক্সট প্ৰ 40 কিন্তু নেখালে মানে পাছত মানে প্ৰব্লেম দেখে 2 মানৰ পাছতে কিন্তু কণ্টিনিউ খাই থাকিব লাগে মানে এৰিব পৰা ব্যৱস্থা কৰিব পাৰিনি বাৰু কেতিয়াৰ পৰা খাই আছে ছাৰ মই এইটো প্ৰায় আজি 5 বছৰ মানে হৈ গ'ল ওকে না যদি সদায় খাই থাকিব লগা হৈছে বা 5 বছৰ খাই আছে আপুনি লাহে লাহে টেবলেটটো কমাই আনক মানে আপুনি এদিন এৰি এদিন কৰি খাওক আজি খালে আৰু এদিন নাখালে তাৰপিছত আকৌ পৰহি খালে তেনেকুৱাকৈ এদিন এৰি এদিনকৈ 3 মাহমান খাই থাকক 2 মাহ 3 মাহ তাৰপিছত লাহে লাহে 2 দিন বাদ দিব এদিন খাব তেনেকুৱাকৈ খাওক খাই পেলাই চাওক কেনেকুৱা থাকে আৰু তাৰপিছতো যদি অসুবিধাবিলাক নহয় তেতিয়া লাহে লাহে সপ্তাহত শনিবাৰ ৰবিবাৰ 2 দিন খালে বাকি কেইদিন নালাগে অন ডিমান্ড থেৰাপি বুলি আমি কওঁ তেনেকৈ লাহে লাহে আপুনি টেবলেটটো লাহে লাহে কমাই দিয়া ভাল কাৰণ বহুত দিন খাই থকাটো যিমান পাৰে কমাই আনিলে আমাৰ কাৰণে বা আপোনাৰ দেহৰ কাৰণে বেছি ভাল হয় যদি আপোনাৰ অতি প্ৰয়োজন হয় তেতিয়া আপুনি খাই থাকিব তাৰ পৰা বিশেষ অসুবিধা নহয় কিন্তু ট্ৰাই কৰক এতিয়াও অল্টাৰনেট ডে খাওক 2 দিনৰ পিছত খাওক আৰু লাহে লাহে সপ্তাহত এদিন বা 2 দিন খাই বন্ধ কৰি দিব নিশ্চয় আপনি কমকে খাবলৈ চেষ্টা কৰকচোন এটা অভ্যাসে আপোনাক হয়তো লাহে লাহে আপোনাৰ সমস্যাটোৰ পৰা অভ্যাসটো কৰিলে নিশ্চয় ডাঙৰীয়া আমি কথা পাতি যাম কিন্তু এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে গতিকে আমি এটি বিৰতি লৈ লৈছো গতিকে উপায় কলেজটো শেষেই হ'ল এতিয়া আগলৈ 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. অবতিয়াইছো কন্টেক্ট বিৰতিৰ পাছত আৰু আমি এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি আছো আৰু ইয়াৰ ভিতৰত বহু প্ৰশ্ন সোমাই থাকে আমি এটা নেশৰ কথা পাতি আছো কিন্তু তাৰ মাজতে আমাৰ ফোন আহি আছে গতিকে মই আৰম্ভণিতে কৈছিলো অনুষ্ঠানৰ যে ৰাইজ এতিয়া নিজৰ শৰীৰটোক লৈ যথেষ্ট সতৰ্ক আৰু সজাগ তাৰ মাজতে বহু কথা থাকি যায় যিবোৰ আমি নাজানো বা জানিব আমি নিবিচাৰো এটা ফোন আছে মই এইখিনিতে লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল মই দুলাল গোস্বামী কৈছো বিহপুৰীয়া কক হয় মোৰ ফেটি লিভাৰ মানে গ্ৰেড 2 গোস্বামী কক হয় স্যাৰ মোৰ ফেটি লিভাৰ গ্ৰেড 2 কক হয়ছো শুনিছো গ্ৰেড 2 ফেটি লিভাৰ আছে হয় হয় মোৰ মানে ৰাতিপুৱা কি হয় শুই থোৱাৰ পিছত শুনিছো তাৰ পিছৰখিনি কক আপুনি মই শুই থোৱাৰ পাছত মানে চকু পটাকিটাৰ তলত উখহি থাকে
আৰু ভৰি মানে পতাক্ষণ কৰি থাকে এতিয়া কেনেকৈ কি কৰিব লাগিব আপোনাৰ সুগাৰ আছে নেকি প্ৰেছাৰ সুগাৰ এইবিলাক একো নাই নাই না আপোনাৰ বয়স কিমান মোৰ 52 স্যাৰ 52 আপুনি ড্ৰিংকস নলয় কেতিয়াও না নলওঁ স্যাৰ ওকে যদি আপোনাৰ ফেটি লিভাৰ আছে তাৰ লগত সম্পৰ্ক থাকিব পাৰে যে আপোনাৰ চকু ফুলিছে পতাটো ফুলিছে বা ভৰি ফুলিছে সম্পৰ্ক নাথাকিবও পাৰে কিন্তু থাকিলেও বা নাথাকক আপোনাৰ যদি ভৰি ফুলা আছে চকুৰ পতাটো ফুলা আছে আপুনি সোনকালে ডক্টৰ এজনক বিশেষকৈ ফিজিচিয়ান লোকেল ফিজিচিয়ান এজনক লগ কৰিব কৰি পেলাই দেখুৱাই ল'ব কাৰণ মানুহৰ সাধাৰণতে ভৰি ফুলাটো বা চকুৰ পতা ফুলা নাথাকে চিৰ'চিছ হ'লে থাকিব পাৰে সেইটো পিছৰ কথা কিন্তু ফেটি লিভাৰ হ'লেও কেনেকুৱা ষ্টেজত আছে সেইটো চাই লোৱা ভাল আপোনাৰ কিডনি ফাংচনটো আপুনি চাই ল'ব লিভাৰ ফাংচনটো পৰীক্ষা কৰি ল'ব আপুনি নতুনকৈ আকৌ আল্ট্ৰাছাউণ্ড কৰিব যে পেটতো পানী আছে নেকি সেইকাৰণে আটাইখিনিৰ কাৰণে মোৰ প্ৰথম আপোনালোকে উপদেশ আপুনি ওচৰৰ ফিজিচিয়ান এজন মেডিচিনৰ স্পেচিয়েলিষ্ট এজনক লগ কৰি দেখুৱাই ল'ব আৰু পৰীক্ষা কৰি ল'ব তাৰ পিছতে ক'ব পৰা যাব কি হৈছে একচুৱেলি হয় আমি তাৰ মাজতে যেহেতু আমি কিছু প্ৰশ্ন হয় প্ৰশ্নও আছে গতিকে আমি হেয়াও পাতি থাকিম কাৰণ প্ৰথম প্ৰশ্নটোৰে আমাৰ এতিয়ালৈকে আধৰুৱা হৈ ৰৈছে তথাপিতো ইমান সময় যিমানখিনি ফোন আহিল ডক্টৰ তাৰ পৰা এটা কথা বুজি পালো যে ৰোগীৰ সংখ্যা অধিক ভাৰতত আমি এই কথাও জানিব বিচাৰিম যে নেছৰ অধিক ৰোগী ভাৰতত কিয় ওকে আপুনি এইটো দেখা গৈছে প্ৰথম যদি আমি চাওঁ মই ইতিমধ্যে কৈছোঁ যে নেছ হোৱা বা ফেটি লিভাৰ হোৱাৰ বেছিভাগ ফেক্টৰ যদি চাওঁ সেইটো আমাৰ চুগাৰ যদি ডায়েবেটিছ ৰোগ আছে সেই ক্ষেত্ৰত আমাৰ ফেটি লিভাৰটো বেছি হয় বা তাৰ পৰা গৈ পেলাই ফাইব্ৰ'চিছ বা চিৰ'চিছ হয় গতিকে ডায়েবেটিছ গোটেই পৃথিৱীতে আটাইতকৈ বেছি সংখ্যক ডায়েবেটিছ ইণ্ডিয়াত আছে ভাৰতবৰ্ষত আছে সেইকাৰণে ভাৰতবৰ্ষত ডায়েবেটিছ ৰোগ যিহেতু বেছি আছে সেইকাৰণে আমাৰ লগত ফেটি লিভাৰ হোৱাটো অট'মেটিকেলি হৈ আহিব সেইটো হ'ল মূল কথা তাৰ উপৰি আমাৰ গোটেই মডাৰ্ণ ছ'চাইটিত যিটো ছিষ্টেম হৈছে যে মানুহৰ খোজ কঢ়া হওক এক্সাৰচাইজ কৰা হওক এইটো কমি আহিছে আমি মৰলেছ সকলো মানুহ ব্যস্ত থাকোঁ চাকৰিত ব্যস্ত থাকোঁ খোজ কঢ়াৰ অভ্যাস লাহে লাহে কমি গৈছে মানুহৰ যিবিলাক মানুহ বেছিভাগ মানুহৰে এতিয়া এনেকুৱা হৈছে যে গাড়ী মটৰ আছেই গতিকে খোজ কাঢ়িবৰ কাৰণে তেওঁৰ প্ৰয়োজন নহয় বা যদি প্ৰয়োজনো আছে তেওঁ কাঢ়িব নিবিচাৰে খোজ কাঢ়িব নিবিচাৰে এক্সাৰচাইজ কৰিব নিবিচাৰে এই ফিজিকেল এক্টিভিটিজ যিমানে কমি গৈ আছে সেইকাৰণে ভাৰতবৰ্ষত নতুনকৈ দেখা গৈছে আমাৰ চুগাৰটোৰ লগে লগে ফেটি লিভাৰৰ সংখ্যাও বাঢ়ি গৈছে ডক্টৰ ফোন আছে এটা এইখিনিতে লৈ ল'ম ফেটি লিভাৰ সেইটো কাৰণে বাঢ়ি গৈছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক হেল্ল' ছাৰ হেল্ল' কওক হেল্ল' ছাৰ নমস্কাৰ কওক ছাৰ মই যিমান মোৰ গাটো নালাগে ছাৰ আৰু ছাৰ মাজে কমজৰি লাগি থাকে ছাৰ যিমানে খালে গাত নালাগে কমজৰি লাগে কমজৰি লাগে আৰু যিমানে খালে গাত নালাগে এইটো কি কৰিব লাগিব ছাৰ আপোনাৰ একো কৰিব নালাগে আপুনি ভয় খাব লগা একো নাই আপুনি এটলিষ্ট চুগাৰটো চাই ল'ব চুগাৰ আছে নেকি যদি খাই আছে আপোনাৰ গাত নালাগে মই যিটো বুজিছোঁ গাত নালাগে সেইটো পৰীক্ষা কৰি লোৱা ভাল আমাৰ টেষ্টটো পৰীক্ষা কৰিলে বেছি কম পাই যাব আৰু সদ্যহতে যিকোনো মাল্টিভিটামিন টেবলেট এটা খাই থাকক তাৰপিছত মই ভাবোঁ যদি তথাপিতো ভাল নাপায় আপুনি ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লওক আৰু এটা ফোন আছে আমি এটা কথা পাতিছিলোঁ অ'কে নাই কওক দাদা আমাৰ আধৰুৱা হৈছিল কথাখিনি যিখিনি কথা আপুনি এইমাত্ৰ ক'লে যে আমি এটা কথা পাতিছিলোঁ সেই কথাটো সেই কথাটো মই পাতিছোঁ এই যে আমাৰ
আমি কেনেকৈ গম পাম আমি এই কথাটো আপুনি সুধিছিলে আমি প্ৰশ্নটো আনচাৰটো দিয়া নাই আদৰা হৈ গ'ল আমাৰ যে দেহত ফেটি লিভাৰ আছে সেই কথাটো কেনেকৈ জানিম প্ৰথম কথা মেক্সিমাম কেছত আমি একো নাজানো কাৰণ প্ৰথমৰ পিৰিয়ডত আমাৰ একো বহিৰ প্ৰকাশ নাথাকে কিন্তু লাহে লাহে যিমানে ফেটছটো বাঢ়ি যাব লিভাৰৰ ফাংচনটো কমি যায় লিভাৰৰ ফাংচন কমি গ'লে আমি সেইখিনি সময়ত যদি কেনেবাকৈ বা অন্য কিবা কাৰণতেও লিভাৰ ফাংচনটো চাওঁ তেজৰ পৰীক্ষা কৰিলে তেতিয়া দেখিব লিভাৰ ফাংচনটো অলপ বেয়া আহিছে ডক্টৰৰ সন্দেহ হ'ব তেতিয়া আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হয় বা অন্য কিবা কাৰণতো যদি কেনেবাকৈ আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হয় তেতিয়া আল্ট্ৰাছ'ন'গ্ৰাফিৰ ৰেডিঅ'লজিষ্টে এটা উত্তৰ দিব যে আপোনাৰ ফেটি লিভাৰ আছে নিজে মানুহজনে গম পোৱাৰ চান্সটো বহুত কম আৰু কেতিয়াবা হয়তো আমাৰ ওপৰ পেটৰ ৰাইট ছাইডৰ ফালৰ পৰা য'ত আমাৰ লিভাৰটো থাকে সেই জায়গাটোত অলপমান বিষ মাইল্ড বিষ এটা ডিছকমফৰ্ট বুলি কওক বা বিষ বুলি কওক হ'ব পাৰে অলপ দুৰ্বল লাগিব পাৰে আৰু খোৱাটো অলপ কমি যাব পাৰে সেইটোৱে আমি কেতিয়াবা তাৰ বহিৰ প্ৰকাশ হিচাপে চিমটম বুলি পাব পাৰোঁ তাত বাহিৰে এক্সিডেণ্টলি আমি পাওঁ ছ'ন'গ্ৰাফি কৰিলে ব্লাড পৰীক্ষা কৰিলে তেতিয়া আমি ধৰা পৰিলে যে লিভাৰৰ ফেট জমা হৈছে আদাৰৱাইজ যদি কমপ্লিকেশ্যন হৈ যায় যদি মানুহজনৰ অলৰেডি ডেমেজ হৈ এটা সময়ত চিৰ'চিছ হ'ল তেতিয়া আমাৰ এই অলপ আগতে মানুহ এজনে যেনেকৈ প্ৰশ্নটো কৰিছিলে যে ভৰি ফুলা বা গাত অলপ পানী জমা হয় পেটত পানী জমা হয় চকু ফুলা সেইবিলাক আমাৰ কমপ্লিকেশ্যন হোৱাৰ পিছতহে জটিলতা অহাৰ পিছতহে আমি দেখিবলৈ পাওঁ মই এটা ফোন এইখিনি লৈ লওঁ বহু দেৰি ধৰি অপেক্ষা কৰি আছে এটা ফোন আমি এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক কৈ যাওক আপুনি প্ৰশ্নটো কৰি যাওক মই লখিমপুৰৰ পৰা কৈছোঁ আপুনি প্ৰশ্নটো কৰক আমি শুনি আছোঁ মানে আপোনাৰ কি হয় এই মানে ভোকটো বৰকৈ নালাগে আৰু আপোনাৰ লেট্ৰিনটো মানে ক্লিয়াৰ নহয় মানে তাকে ডক্টৰৰ ওচৰত কেতিয়াবা মেডিচিনটো খাওঁ আকৌ ভাল হয় কিন্তু সম্পূৰ্ণ নিৰাময় নহয় গতিকে তাৰপৰা তাৰ পৰা মই আপুনি লেট্ৰিনত কি হয় বুলি ক'লে হেল্ল' আপোনাৰ লেট্ৰিনত কি অসুবিধা হয় মানে নিয়মিত নহয় মানে শুনিছোঁ আপোনাৰ লেট্ৰিনত আৰু বেছিকৈ নিয়মিত নহয় নিয়মিত নহয় হয় তাকে মই কেইবাবাৰ ডক্টৰৰ ওচৰত গৈছিলোঁ চিকিৎসকৰ ওচৰত গৈছিলোঁ কিন্তু আপোনাৰ কি হয় মেডিচিনটো খালে কিছুদিনৰ কাৰণে ভাল হয় আকৌ হয় মানে সম্পূৰ্ণ মানে নিৰাময় পোৱা নাই ধন্যবাদ আপোনাক হয় তেখেতৰ প্ৰশ্নটো আজিৰ আচলতে আমাৰ যিটো বিষয়ে আলোচনা কৰি আছোঁ তাৰ লগত সম্পৰ্ক নাই তথাপিতো মই কৈ থৈছোঁ যে আপোনাৰ যদি গাটো দুৰ্বল লাগিছে আপুনি লিভাৰ ফাংচনটো চাই ল'ব চুগাৰটো চাই ল'ব ৰুটিন ব্লাড যিটো পৰীক্ষা কৰিব লাগে সেইখিনি কৰি ল'ব বাকী অকল পায়খানাটো যদি ক্লিয়াৰ নহয় আচলতে আমাৰ মানুহে বেছি ভয় খাই যায় যে মোৰ পায়খানাটো ক্লিয়াৰ হোৱা নাই কিন্তু অলপ বেছিকৈ পানী খাব লিকুইডটো বেছিকৈ খাব শাক পাচলি বেছিকৈ খাব ফ্ৰুটছ খাব তেতিয়া অট'মেটিকেলি আমাৰ পায়খানাটো নিয়মীয়া হৈ থাকে শাক পাচলি বেছিকৈ খাব লাগে অলপ খোজ কাঢ়িব লাগে আমাৰ লিভাৰৰ কাৰণেও ভাল আৰু পায়খানাটো ক্লিয়াৰ হোৱাৰ কাৰণেও অলপ ফিজিকেল এক্টিভিটিটো খুব দৰকাৰ তাৰ পিছতহে আপুনি পায়খানা ক্লিয়াৰ হোৱা দৰৱ খাব ওচৰৰ চিকিৎসকৰ লগত পৰামৰ্শ কৰি পেলাই খাব তাৰ পিছতো যদি পায়খানাটো নহয় তেতিয়াহ'লে হয়তো পায়খানা ৰাস্তাটো এবাৰ পৰীক্ষা কৰি ল'ব কলনস্কপি সুবিধা লখিমপুৰতো আছে তাত আপুনি পায়খানা ৰাস্তাটো কলনস্কপি কৰি চাই ল'ব যে তাত কিবা প্ৰব্লেম আছে নেকি হয় ঠিক আছে আমি কথা পাতি যাম হয় ফোনবোৰো আমি লৈ যাম গতিকে আমাৰ দৰ্শকসকলে নিশ্চয় বহু ফোন কৰিছে বা অপেক্ষাত আছে কিন্তু সময় এটি বিৰতিৰ হৈছে এইখিনিতে এটি বিৰতি লৈ লৈছোঁ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড সময় যে বেয়া এই অভ্যাস নেই
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. এইসো কন্টেক্ট বিৰতিৰ পাছত ফেটি লিভাৰ সন্দৰ্ভত আমি পাতি আছো আৰু এইখিনিতে যেহেতু আমি আমাৰ প্ৰশ্নসমূহৰ উত্তৰো আমাৰ আধৰুৱা হৈ ৰয় তথাপিতো আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ ফোনসমূহো আমি লৈ আছো কিন্তু তাৰ মাজত আমি কিছু আগবাঢ়িম ডক্টৰ যেহেতু কলিজাটো চৰ্বি হলে ৰোগীৰ কি হয় এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন আহে আমালৈ গতিকে সেই সন্দৰ্ভতো আমি জানিব বিচাৰিম লগতে চিৰ'চিছৰ সন্দৰ্ভতো লিভাৰ চিৰ'চিছৰ সন্দৰ্ভতো আমি কিছু দীঘলীয়াকৈ জানিব বিচাৰিম আপুনি কৈছে আপুনি প্ৰশ্নটো আকৌ কৰকচোন প্ৰশ্নটো হয় দাদা প্ৰশ্নটো আছিল যে আমাৰ যেহেতু লিভাৰ চিৰ'চিছৰ কথা আমি পাতি আছো গতিকে মানুহে সাধাৰণতে ইয়াক কিমান গুৰুত্ব সহকাৰে ল'ব লাগে ই কিমান বিপদজনক এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন একচুৱেলি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই কাৰণে যে মানুহে ইয়াক অতি গুৰুত্ব সহকাৰে ল'ব লাগে আজিৰ দিনত কাৰণ দেখা গৈছে যে আগতে আজিৰ পৰা 10 বছৰ আগতে আমি ভাবিছিলোঁ যে লিভাৰ চিৰ'চিছ হ'বৰ কাৰণে প্ৰথম কাৰণটো হ'ল আমাৰ এলকহল যে মানুহে এলকহল যদি বহুত দিন লৈ থাকে বেছি ড'জত লৈ থাকে তেতিয়া লিভাৰটো চিৰ'চিছ হয় এতিয়া দেখা গৈছে যে বিভিন্ন কাৰণত লিভাৰটো আমাৰ চিৰ'চিছ হ'ব পাৰে এক নম্বৰ যদিও আজিও এলকহল হয় 2 নম্বৰতে কিন্তু এই ফেটি লিভাৰৰ পৰাও আমাৰ চিৰ'চিছ হয় সেইকাৰণে যে এলকহল নলৱাকেও চিৰ'চিছ হ'ব পাৰে আৰু তাৰ মূল কাৰণটো হ'ল ফেটছ তাৰে কাৰণে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে যদি মানুহৰ ডায়েবেটিছ আছে প্ৰেছাৰ বেছি আছে কোলেষ্টৰল বেছি আছে ট্ৰাইগ্লিচাৰাইড বেছি আছে তেওঁলোকে সদায় সাৱধান হ'ব লাগে যে লিভাৰটো কেনেকুৱা আছে কাৰণ আৰু তাৰ আগতে মই আৰু দুটা কথা কৈছোঁ যে তাৰ পিছতো আৰু কিছুমান বেলেগ কাৰণ থাকে আমাৰ চিৰ'চিছ হ'বৰ কাৰণে চিৰ'চিছৰ 3 নম্বৰ বা 4 নম্বৰ এইবিলাক যদি আমি চাওঁ কাৰণ তাৰ ভিতৰত অটোইমিউন হেপাটাইটিছ থাকে হেপাটাইটিছ বি নাইবা হেপাটাইটিছ চি ভাইৰাছ থাকে অসমত 2টা ভাইৰাছে বিশেষকৈ বি ভাইৰাছটো বেছি মণিপুৰ নাগালেণ্ড মিজোৰাম এইবিলাকত হেপাটাইটিছ চি ভাইৰাছটো বেছি নৰ্থ ইষ্টত যদি আমি কথা চাওঁ গতিকে এইবিলাক যদি কাৰণ আমি বিচাৰি চাওঁ 2 নম্বৰ কাৰণটোৱে হ'ল আমাৰ ফেটি লিভাৰ গতিকে ফেটি লিভাৰ থকা মানুহে সাৱধান হ'ব লাগে আৰু তাৰে কাৰণে তেওঁৰ লিভাৰটো মাজে মাজে চেক কৰিব লাগে ডক্টৰৰ ওচৰত পৰামৰ্শ ল'ব লাগে প্ৰথম লিভাৰ ফাংচনটো চাব লাগে তেজত যদি লিভাৰ ফাংচনটো অলপমান ইফাল বা সিফাল হৈছে তেতিয়া তেওঁলোকে ফাৰ্ডাৰ লিভাৰ আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লাগে তাৰ পিছত নেক্সট আমি অলপ আগতে কৈছিলোঁ ফাইব্ৰ'স্কেন কৰিব লাগে আৰু লগত কিছুমান ক্ষেত্ৰত যদি চিৰ'চিছৰ ফালে অলৰেডি গৈছে তেতিয়া আমি এণ্ডস্কপি কৰি চাব লাগে আপাৰ এটা ফোন লৈ লওঁ এইখিনিতে এটা ফোন লৈ লওঁ খাদ্যনলী ওকে স্বাগতম জনাইছো অনুষ্ঠানলৈ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক মই 22 বছৰীয়া হয় মোৰ একচুৱেলি গাৰ্ডৰ প্ৰব্লেম হৈ আছে আজি 1.5 year হ'ল মই মেডিচিন লৈ আছো কিন্তু লাহে লাহে ডক্টৰ অমিতাভ গোস্বামী ট্ৰিটমেণ্টত আছো লাহে লাহে ডক্টৰে মানে মেডিচিনটো কমাই আনিব দিছে তো কিন্তু মোৰ প্ৰব্লেমখিনি আগতকে যদিও কমিছে কিন্তু মোৰ হলে একদম উশাহটো ভাৰী হৈ যায় ড্ৰাই মাউথ একদম এনজাইটি টাইপৰ তেনেকুৱা প্ৰব্লেম হৈ যায় মানে যেটো এতিয়া মই পঢ়ি থকা যেটো কাৰণে মই ধৰিও মোৰ ফাৰ্ডাৰ ষ্টাডি প্ৰব্লেম হৈ গৈছে এই প্ৰব্লেমটো কন্টিনিউ হৈ থাকিব নেকি মই মানে কেতিয়াও ৰিলিফ নাপাম নেকি এটোৰ পৰা নহয় তেনেকুৱা কথা নহয় যদি গাৰ্ড মই ধৰি লৈছো ডক্টৰ অমিতাভ গোস্বামী তেওঁ গেষ্ট্ৰেণ্ট্ৰলজিষ্ট ভাল ডক্টৰ
তেওঁ যদি অলৰেডি আপোনাক ডায়েগনচিছটো বুজাই কৈছে যে গাৰ্ড গেষ্ট্ৰ ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ এই গোটেই অসুবিধাটোত আমাৰ খাদ্যনলীৰ বিশেষকৈ পাকস্থলীত থকা এচিড পেপচিন এইবিলাক খাদ্যনলীৰ ওপৰৰ ফালে তাৰমানে ইছ'ফেগাছৰ ফালে উভতি আহে সাধাৰণতে তললৈকে যাব লাগিছিলে সি ওপৰলৈকে উভতি আহে সেইকাৰণে গাৰ্ডৰ প্ৰব্লেমটো হৈ থাকে আপোনাৰ যিটো অসুবিধা এতিয়া হৈ আছে আৰু হয়তো আপুনি ইতিমধ্যে PPI প্ৰটন পাম্প ইনহিবিটৰ নামৰ টেবলেটটো খাই আছে বা H2 ৰিচেপ্টৰ এন্টাগনিষ্ট বুলি এটা দৰৱ দিয়া হয় অলপ পাতল ইয়াতকৈ সেই দৰৱটো খাব লগা হয় এই দুটা মূল দৰৱ হিচাপে আমি আমাৰ প্ৰেক্টিকেল ফিল্ডত আমি ব্যৱহাৰ কৰোঁ গতিকে আপুনি দৰৱটো খাই থাকিলে যদি ঠিকে থাকে PPI হওক বা যদি PPI খাই থাকোতে ভালে আছে লাহে লাহে আপুনি চেষ্টা কৰিব পাৰে যে PPI ৰ পৰা কমাই আনি পেলাই H2 ৰিচেপ্টৰ এন্টাগনিষ্ট আমি ফেমোটিডিন বা ৰেনিডিডিন তেনেকুৱা ধৰণৰ টেবলেট পাব সেইটো দিনত এবাৰকৈ ল'ব লাগে সেইটো লৈ চাব পাৰে 2 নম্বৰ কথা যদি আপোনাৰ তথাপিতো লাহে লাহে কমি আহিছে আপুনি মেইনটেনেন্স ড'জ বুলি আমি কওঁ গাৰ্ডৰ কাৰণে যে PPI টো বহু দিন খাব নালাগে অলপ কমাই আনি পেলাই H2 ৰিচেপ্টৰ এন্টাগনিষ্ট খালে বা তাৰ পিছতো যদি H2 ৰিচেপ্টৰ এন্টাগনিষ্টত কন্ট্ৰোল হোৱা নাই PPI খাওক কিন্তু মই অলপ আগতে এই বিষয়ে আলোচনা কৰিছিলোঁ যে ড'জটো কমাই আনিবৰ বা অলপ চেঞ্জ কৰিবৰ সুবিধাটো এনেকৈ কৰিব লাগে যে আপুনি অল্টাৰনেট ডে PPI খাই চাওক আজি টেবলেট এটা খাইছে কালি নাখাব পৰহি আকৌ খালে তাৰ পিছদিনাখন নাখাব এনেকৈ আপুনি দুমাহমান খাওক তাৰ পিছত লাহে লাহে আপুনি দুদিন নাখাব PPI এদিন খাব তেনেকৈ আকৌ দুমাহমান চাওক তাৰ পিছত 3 দিনমান নাখালে এদিন খালে তেনেকৈ আপুনি লাহে লাহে কমাই আনক আৰু কিছুমান ক্ষেত্ৰত আমি এডভাইস কৰোঁ যে যদি তথাপিতো অসুবিধা হৈ থাকে H2 ৰিচেপ্টৰ এন্টাগনিষ্ট তেনেকৈ আপুনি তলৰ ফালে আনি পেলাই দিনে এটাকে খাই থাকক এমাহ দুমাহ পিছত অল্টাৰনেট ডে খাওক তেনেকৈও আপুনি কমাই আনিব পাৰে যিটো আপোনাৰ এংজাইটি ফেক্টৰৰ কথা কৈছে মই ভাবোঁ আপোনাৰ গাৰ্ডৰ লগতে এংজাইটিও আছে গতিকে এংজাইটি থাকিলেও গাৰ্ডৰ যিবিলাক চিমটমটো বাঢ়ি থাকে গতিকে মোৰ মতে আপুনি ডক্টৰ গোস্বামীৰ লগত আলোচনা কৰি ল'ব আৰু ৰাতিৰ ফালে এটা এংজিঅলাইটিক টেবলেট খাই থকা ভাল তেতিয়া আপুনি PPI নথকাকেও আপুনি আৰাম পাব পাৰে আৰু এটা ফোন লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কক হয় মেডাম মোৰ মানে ব্লাড টেষ্ট কৰিছিলো ব্লাডটো টেষ্ট কৰাৰ পিছত মোক ক'লে যে আপোনাৰ ফেটি লিভাৰ হৈছে ব্লাড টেষ্ট কৰিছিলো তাতে মোক ক'লে যে আপোনাৰ ব্লাড টেষ্টৰ ৰিপৰ্ট অহাৰ পিছত ক'লে যে আপোনাৰ ফেটি লিভাৰ হৈছে তাতে মোৰ SGOT আছিলে 68 SGPT টো আছিলে 107 হয় স্যাৰ কিবা অসুবিধা হ'ল নেকি স্যাৰ হয় এতিয়া আপোনাৰ প্ৰশ্নটো কি এতিয়া স্যাৰ মোৰ ফেটি লিভাৰ হৈছে বুলি ক'লে তাৰ কাৰণে কি কৰিব লাগিব মানে SGOT টো আপোনাৰ 68 পালে SGPT টো 107 পালে বুজিছো 107 পাইছে প্ৰথম কথা আপোনাৰ এলকহল লয় নেকি কেতিয়াবা নাই নলয় স্যাৰ ওকে আপোনাৰ সুগাৰ প্ৰেছাৰ এইবিলাক আছে বাঢ়িছে নাই স্যাৰ একো নাই ওকে আপুনি এতিয়া কি কৰিব লাগে তাৰ উত্তৰটো এনেকুৱা যে আপুনি এটা আল্ট্ৰাছনোগ্ৰাফি কৰি ল'ব অকল SGOT SGPT স্লাইটলি বাঢ়িছে ইমান ভয় খাব লগা নহয় অকল সেই দুটা বাঢ়িলেই আপুনি ফেটি লিভাৰ হ'ব পাৰে নহ'বও পাৰে গতিকে আল্ট্ৰাছনোগ্ৰাফি এটা কৰি লওক সোনকালে লিভাৰৰ সেইটো চাই ল'ব লগত আপুনি হেপাটাইটিছ B আৰু C টো পৰীক্ষা কৰিব লাগে কেতিয়াবা মই ইতিমধ্যে কৈছিলোঁ যে হেপাটাইটিছ B বা C থাকিলেও আমাৰ SGOT SGPT বাঢ়িব পাৰে সেইটো যদি নিগেটিভ থাকে আপুনি অটোইমিউন হেপাটাইটিছ আছে নেকি এটা তেজৰ পৰীক্ষা কৰিলে গম পাব ওচৰৰ চিকিৎসকক লগ কৰি তেওঁলোকে বুজাই দিব যদি সোনোগ্ৰাফিটো ফেটি লিভাৰ বুলি কৈছে আপুনি এটা ফাইব্ৰোস্কেন পৰীক্ষা কৰি ল'ব যে কিমানখিনি ডেমেজ লিভাৰৰ ভিতৰত হৈছে সেই মেচিনটোৰে গম পাব আৰু সেইমতে ওচৰৰ চিকিৎসকৰ লগত আপুনি পৰামৰ্শ কৰি চিকিৎসা কৰা ভাল 2 নম্বৰ কথা আপোনাক দৰৱ দিলেও আপুনি মনত ৰাখিব এই অনুষ্ঠানটো আপুনি শুনি থাকক আমি আলোচনা কৰিম যে খাদ্যটো আমাৰ কেনেকুৱা হ'ব লাগে আমি কি ফিজিক্যাল এক্সাৰসাইজ কৰিব লাগে সেইবিলাক আপোনাৰ কাৰণে বেছি উপকাৰী হ'ব দৰৱতকৈ বেছি ভাল হ'ব আপুনি আমাৰ অনুষ্ঠানটো শুনি থাকক
আৰু তেতিয়া এই বিষয়ে বেছি জানিব পাৰিব আমি শেষলৈকে আপুনি যদি অনুষ্ঠানটো চাই তেতিয়াহ'লে আমি ইয়াৰ পাছতে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিম কেনেকৈ আমি কি কৰিব লাগিব আমাৰ খাদ্য তালিকা কি হ'ব আমি ডিটেইলছত বা বিতংভাৱে আমি পাতিম এটা ফোন এইখিনিতে লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক আপোনাৰ হেল্ল' কক কৈ যাওক হেল্ল' কৈ যাওক শুনি আছো কৈ যাওক মই তাৰমানে কথা কৈছো মই ছাৰ লিভাৰত টেষ্ট কৰিছো ছাৰ মই লিভাৰত টেষ্ট কৰোঁতে ছাৰ মোৰ 1.6 পালে ছাৰ এই আপোনাৰ বিলিৰুবিন 1.6 কি বিলিৰুবিন 1.65 আৰু AST টো পালে 102 আৰু ALT টো পালে 117 ছাৰ তাৰপিছত মই মোৰ চিনাকি ডক্টৰ আছিল চিনাকি ডক্টৰ আছিল তেওঁক দেখালো তেওঁক মোক এটা টেবলেট দিছে ইছৰডক্স 300 ঔষধ দিছে এইটো আৰু ফেটি লিভাৰ ষ্টেজ 1 আছে ছাৰ ষ্টেজ আপুনি আল্ট্ৰাছনোগ্ৰাফি কৰিছিলে নেকি কৰিছিলো ছাৰ মই ফেটি লিভাৰ ষ্টেজ 1 আছে আৰু ঠিকে আছে ষ্টেজ 1 আছে এতিয়া আপোনাৰ প্ৰশ্নটো হয়তো যে নেক্সট কি কৰিব লাগে নেক্সট আপুনি কি কৰিব লাগে মই ইতিমধ্যে এই বিষয়ে আলোচনা কৰিছোঁ যেতিয়া লিভাৰ ফাংচনটো অলপ বেছি থাকে প্ৰয়োজনতকৈ SGOT SGPT আপোনাৰ 100ৰ ওপৰতে আছে অলপ গতিকে আপোনাৰ ছনোগ্ৰাফিত ফেটি লিভাৰ আছে গতিকে আপুনি গোটেই লিভাৰ ফাংচনটো এবাৰ চাই ল'ব গোটেই লিভাৰ ফাংচনটো আপোনাৰ কাৰণে প্ৰয়োজন হেপাটাইটিছ বি ভাইৰাছ হেপাটাইটিছ চি ভাইৰাছ আছে নেকি আপুনি পৰীক্ষা কৰি লোৱা ভাল আপোনাৰ ৱেট যদি বেছি আছে তেতিয়া আপুনি ৱেটটো কমাব লাগে ফাৰ্ষ্ট কথা এক্সাৰচাইজ কৰক খোৱা লোৱাৰ বিষয়ে আমি আলোচনা কৰিম সেইখিনি চাই ল'ব আৰু ওচৰত যদি সুবিধা আছে আপুনি ফাইব্ৰোস্কেন কৰি পেলাই পৰীক্ষা কৰি ল'ব যে ফেটি লিভাৰৰ লগতে আপোনাৰ ফাইব্ৰোচিছো আছে নেকি কিন্তু তাৰ আগতে আপুনি অটোইমিউন হেপাটাইটিছ কাৰণে আমি এটা ব্লাড পৰীক্ষা কৰোঁ সেইটো পৰীক্ষা কৰি ল'ব কাৰণ তেতিয়া আমি গম পাম নিশ্চয় অৰ্থাৎ এটা কথা বুজি পাইছোঁ যে নন এলকহলিক ষ্টেটোহেপাটাইটিছৰ ৰোগীৰ সংখ্যা আমি যিহেতু ইতিমধ্যে কৈছোঁ যে ভাৰতত বহু বেছি গতিকে সেই ক্ষেত্ৰত কিন্তু এক প্ৰকাৰ বহু বেছি কিন্তু সতৰ্কতা বা সজাগতাৰ ক্ষেত্ৰত খুব বিশেষ এটা ভূমিকা দেখিবলৈ পোৱা নাযায় এইবাবেই নাই পোৱা চাগৈ যে আমি আচলতে গমেই নাপাওঁ যে আমি সদায় এটা ধাৰণাতে থাকিলোঁ যে এলকহল লোৱাজনৰহে হ'ব পাৰে এলকহল নোলোৱাজনৰ হ'ব নোৱাৰে আমি খুবেই সুস্থ কিন্তু এতিয়া আপোনাৰ লগত কথা পাতি আৰু আমালৈ অহা ইমানখিনি ফোনত দাদা আমি দেখিবলৈ পালোঁ যে তেওঁলোকে এলকহল নোলোৱা ফোনে বেছিকৈ আছে তাত কিন্তু ফেটি লিভাৰ হৈছে গতিকে চিন্তনীয় বিষয় মই আৰু এটা ফোন এইখিনিতে লৈ ল'ম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হয় নমস্কাৰ ছাৰ মই ভেজিটেৰিয়ান হয় প্লাছ মই ড্ৰিংক এইবিলাক নকৰোঁ একো তো মোৰ ফেটি লিভাৰ হোৱাৰ চান্স আছে নেকি ছাৰ না ফেটি লিভাৰ হ'ব পাৰে ফেটি লিভাৰ মই ড্ৰিংকছ নকৰোঁ নাইবা মই শকত নহয় মোৰ চুগাৰ নাই তেতিয়াও মানুহৰ ফেটি লিভাৰ হ'ব পাৰে কাৰণ আমাৰ দেহত ফেটছ থাকেই প্ৰশ্নটো হ'ল যে এই ফেটছটো আমাৰ লিভাৰত গৈছে নে নাই সাধাৰণতে নৰ্মেল লিভাৰৰ ভিতৰত আমাৰ 5% ফেটছ থাকে নৰ্মেল মানুহৰ 5% ফেটছ থাকেই যদি সেই 5%টো বাঢ়ি গৈ থাকে তেতিয়া ফেটি লিভাৰ হয় গতিকে মানুহ এজনৰ ডায়েবেটিছ নাথাকিলেও তেওঁ এলকহল নল'লেও কেতিয়াবা ফেটছটো বাঢ়ি গৈ থাকে গতিকে সেইটো আপুনি মাজে মাজে চাই থাকিব আল্ট্ৰাছনোগ্ৰাফি হওক আমি ইতিমধ্যে এই বিষয়ে আলোচনা কৰি আছিলোঁ আপুনি সেইটো শুনি থাকিব আৰু তাৰ ভিতৰতে আপুনি এতিয়া মনত ৰাখিব যে এইটো এটা ইতিমধ্যে পাপৰিও আলোচনা কৰিছিলে এইটো এটা চিন্তাজনক বিষয় আজিৰ দিনত আমাৰ কাৰণে সেইকাৰণে আমি সাৱধানে থকা উচিত আপুনি খোৱা লোৱাত আপোনাৰ ফিজিকেল এক্সাৰচাইজ এইবিলাকত যতন ল'ব এতিয়াৰ পৰাই যাতে ফেটি লিভাৰ নহয় কাৰণ ফেটি লিভাৰ হোৱা মানে তাৰ পৰা সি বহু দূৰলৈ আগবাঢ়ি যাব পাৰে আমি এই বিষয়ে আলোচনা কৰিম কেনেকৈ আপোনাৰ খাদ্য আমাৰ ঠিক থাকিব লাগে কেনেকৈ আমি ফল মূল খাব লাগে এই বিষয়ে আমি আলোচনা কৰিম নিশ্চয় আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ আমালৈ আপুনি ফোন কৰিছে আপুনি আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ সুধিব পাৰে হেল্ল' সোধক হেল্ল' কৈ যাওক আপুনি প্ৰশ্ন কৰি যাওক শুনিছোঁ
মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈছো হয় মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈছো আচলতে মই আল্ট্ৰাসাউণ্ড কৰোতে মোৰ ফেটি লিভাৰ গ্ৰেড 3 ওলাইছে আৰু মোৰ প্ৰেছাৰটো বেছি মোৰ কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইডটো মোৰ 636 আছে HDL 22 আছে আৰু BP মোৰ 160/100 থাকে SGPT 85 SGOT 56 মই একচুয়ালি মেডিসিনৰ ডক্টৰৰ লগত কনসাল্ট কৰিছো কিন্তু আসলতে এইটো প্ৰবলেম গ্যাস্ট্ৰাইণ্টাৰছত কনসাল্ট কৰিব লাগে নি মেডিচিন বিভাগৰ চিকিৎসকক ভালকৈ পৰীক্ষা কৰি পেলাই তেওঁলোকে আপোনাৰ দিহা পৰামৰ্শ দিব চিকিৎসা কৰিব তেওঁলোক ভেৰি কম্পিটেণ্ট আপুনি সেইটো চিন্তা কৰিব লগা নহয় কিন্তু কথাটো হ'ল যে যদি আপোনাৰ গ্ৰেড 3 ফেটি লিভাৰ আছে যেহেতু আপোনাৰ লিভাৰ ফাংচনটো অলৰেডি কিছু অলপ অসুবিধা আহি পৰিছে আপোনাৰ কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড বহুত বেছি আছে গতিকে আপুনি সাৱধান হোৱা ভাল আৰু যদি পাৰে সুবিধা হয় আপুনি ইমিডিয়েটলি এখন ফাইব্ৰো স্কেন কৰিব পাৰিলে ভাল আছিল ফাইব্ৰো স্কেন কৰিলে ফাইব্ৰোসিস কিমান আছে আমি গম পাম আৰু হয়তো সিৰোসিসৰ ফালে গৈছে নেকি হেতু আমি গম পাম কিন্তু তাৰ আগতে আপুনি হেপাটাইটিস বি আৰু হেপাটাইটিস সি এই ভাইৰাছ দুটা চাই ল'ব লগত অটোইমিউন হেপাটাইটিছৰ কাৰণেও আমি দুই এটা ব্লাড পৰীক্ষা কৰিব লাগে হেতু হয়তো আপোনাৰ চিকিৎসকে অলৰেডি কৈ দিব আপোনাক সেইখিনি কৰি ল'ব তেতিয়া আমি প্ল্যান কৰিব পাৰিম কি ধৰণৰ চিকিৎসা কৰিলে ভাল আপুনি এই অনুষ্ঠানটো শুনি থাকক আমি আমাৰ চিকিৎসা সম্পৰ্কেও আমি আলোচনা কৰিম তেতিয়া আপুনি বুজিব পাৰিব কি কৰাটো আপোনাৰ কাৰণে উপকাৰী হ'ব নিশ্চয় ডক্টৰ আমি কিছু পৰিমাণে যেহেতু এটা ধাৰণা আমি ইতিমধ্যে কৰি ললো যে যদি আমি যদি এলকহল নলওঁ তেতিয়াও আমি ফেটি লিভাৰত আক্ৰান্ত হ'ব পাৰো এটা কথা হৈছে যে তাৰ বাবে আমি সাৱধানতাৰ কথা এটা ফোন আহিলে কিছু সময় পূৰ্বে মই মন কৰিলো তেওঁ একো নাই তেওঁ ভেজিটেৰিয়ান বা তেওঁ অন্য একো সমস্যা নাই তেওঁ মাত্ৰ আপোনাক এইটোৱে সুধিলে যে তেওঁ ফেটি লিভাৰ হ'ব পাৰে নেকি কিন্তু তেওঁৰো হ'ব পাৰে গতিকে অকণমান আমি এইখিনি কথা জানো এতিয়া যে যদি ফেটি লিভাৰ হ'ব পাৰে তেতিয়াহ'লে তাক প্ৰতিৰোধৰ কথা তাত আপুনি কৈছে ব্যায়ামৰ কথা খোৱা বোৱাৰ এখন তালিকা এইখিনি অকণমান আমি আকৌ জানিব বিচাৰিম ফেটি লিভাৰ হ'লে বা নহ'বৰ কাৰণে আমি কি কৰাটো উচিত সেইটো আমাৰ চিকিৎসা শাস্ত্ৰত যেটো আমি ট্ৰিটমেন্ট বুলি কওঁ যে মেনেজমেন্ট আমি কেনেকৈ মেনেজ কৰিব লাগে এনেকুৱা কেছবিলাক একদম প্ৰথমত যদি আমি আলোচনা কৰোঁ আমি মনত ৰখা ভাল যে ফেটি লিভাৰ হোৱাৰ পিছত নেক্সট ষ্টেপত ষ্টেটোহেপাটাইটিছ নেক্সট ষ্টেপত ফাইব্ৰোছিছ তাৰ পিছত চিৰোছিছ হ'ব পাৰে আৰু চিৰোছিছ হোৱাৰ পিছত লিভাৰ ফেইলিয়ৰ নাইবা লিভাৰ কেঞ্চাৰ হ'ব পাৰে এইটোৱে গোটেই এটা প্ৰসেস এই প্ৰসেসটোত এবাৰ ফেটছ হ'লে হি ধীৰে ধীৰে নেক্সট ষ্টেপৰ ফালে হি আগবাঢ়ি গৈ থাকে আৰু দুই নম্বৰ কথাটো মনত ৰখা ভাল আটাইবিলাক মানুহে যিবিলাকৰ ফেটি লিভাৰ আছে যে ফেটি লিভাৰ হ'লেই ফেটি লিভাৰ হোৱা মানুহখিনি এইটো নহয় যে তেওঁলোকৰ মৃত্যু হ'ব পাৰে অকল লিভাৰৰ কাৰণে মৃত্যুমুখত পৰা মানুহ এই ক্ষেত্ৰত মাত্ৰ 9% মানুহ 100জন মানুহৰ যদি ফেটি লিভাৰ থাকে তাৰে 9জনে গৈ পেলাই বহুত পিছত গৈ যিমান মৃত্যু হৈছে তাৰ ভিতৰত 9জনে ফেটি লিভাৰৰ ৰিলেট হৈ পেলাই তাৰ লগত সংযোজিত হৈ পেলাই মৃত্যুমুখত পৰিব পাৰে কিন্তু মৃত্যুটো আহে অন্য এটা ফালৰ পৰা আমি যেটো কথা ইমান নাজানিছিলো আগতে এতিয়া জনা হৈছো এতিয়া চিকিৎসা বিজ্ঞানে আমাক দেখুৱাইছে যে যিবিলাক মানুহৰ ফেটি লিভাৰ থাকে যদি নেছ থাকে ষ্টেটোহেপাটাইটিছ হৈছে ফাইব্ৰোছিছ হৈছে তেওঁলোকৰ বেছিভাগ মানুহ কাৰ্ডিঅলজি প্ৰব্লেমৰ কাৰণে ঢুকাই থাকে তেওঁলোকৰ মৃত্যু আসলে কাৰ্ডিঅলজিৰ ফালৰ পৰা অসুবিধাৰ কাৰণে হয় কাৰণ ফেটি লিভাৰ থাকিলে অকল লিভাৰটোই নষ্ট নকৰে ই আমাৰ হাৰ্টত বহুত অসুবিধাৰ সৃষ্টি কৰে আৰু প্ৰায় 39% মানুহ 39% তেওঁলোকে হাৰ্ট এটেকৰ পৰা মৃত্যুমুখত পৰে যদি তেওঁৰ ফেটি লিভাৰ আছে কাৰণ ফেটি লিভাৰ থকা মানুহ মই ইতিমধ্যে কৈছো তেওঁলোকৰ ডায়াবেটিছ থাকে প্ৰায়ভাগৰ তেওঁলোকৰ অবেচিটি থাকে শকত মানুহ হয় কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড বেছি থাকে এইবিলাক কাৰণত
আল্টিমেটলি দেখা গৈছে যে তেওঁলোকৰ মৃত্যুটো লিভাৰৰ আগতেই তেওঁৰ কাৰ্ডিয়াক প্ৰব্লেম লৈ পেলাই মৃত্যু মুখত পৰে নাইবা 2 নম্বৰ বৰ ইণ্টাৰেষ্টিং কথা প্ৰায় 19-20% 100জনৰ 20% মানুহৰ যদি মৃত্যু মুখত পৰে তেওঁলোকৰ কেঞ্চাৰৰ সংখ্যাটো বেছি হয় যেনে ওভেৰিয়ান কেঞ্চাৰ খাদ্যনলীৰ কেঞ্চাৰ নাইবা ব্ৰেষ্ট কেঞ্চাৰ আমাৰ ইয়াৰ ফেটি লিভাৰৰ লগতো তাৰ গৈ সম্পৰ্ক ওলাইছে গতিকে এবাৰ যদি ফেটি লিভাৰ হয় আমি সেই বিষয়ে আলোচনা কৰা ভাল সেই বিষয়ে আমি চিন্তা কৰা ভাল গতিকে এই গোটেই কথাখিনিৰ সাৰমৰ্ম এইটোৱে যে আমি কেনেকৈ নিজৰ লিভাৰটো আঁতৰত ৰাখিব পাৰোঁ ফেটি লিভাৰৰ পৰা তাৰ কাৰণে কি কৰিব লাগিব প্ৰথম কথা যে আমি দৈনন্দিন জীৱনত আমাৰ প্ৰথম কথা খাদ্যৰ কথা আহক যে খাদ্যটো সদায় ভালদৰে শাক পাচলি বেছিকৈ খাব লাগে গ্ৰীণ ভেজিটেবল আমাৰ মানুহৰ আজিকালি অভ্যাস এটা হৈ গৈছে যে ডেইলি মই মাছ খাওঁ মাংস খাওঁ ফেটছি বস্তুবিলাক বেছিকৈ খাওঁ তেনেকুৱা এটা কিছুমান ক্ষেত্ৰত ষ্টাইলৰ নিচিনা হৈছে যদি সঁচাকৈ ভাবি চাব লাগে আজিকালি এইটো নহয় যে আমাৰ ফেটি লিভাৰ অকল বয়সস্থ মানুহৰহে হ'ব সৰু ল'ৰা ছোৱালীৰো ফেটি লিভাৰ হয় আপুনি যদি বজাৰত আহে বাহিৰত ওলাই আহে আপুনি দেখিব যে বহুত সৰু সৰু ল'ৰা ছোৱালী বহুত শকত আৰু সেইবিলাকৰ মই নিজে পাওঁ যে তেওঁলোকৰ কোলেষ্ট্ৰল চুগাৰ এইবিলাকো লাহে লাহে বহুত বেছিকৈ ওলাই আহে গতিকে আমি সেই প্ৰথমতে সৰু অৱস্থাৰ পৰাই এইটো শিক্ষা দিব লাগে যে শাক পাচলি বেছিকৈ খাব লাগে কোলেষ্ট্ৰলটো বেছি বাঢ়িবলৈ দিব নালাগে দাদা যেহেতু সময় হৈ গ'ল আমি খাব লাগে হয় নিশ্চয় আমাৰ সময়ও শেষ হ'ল আমি বিদায় ল'ব লাগিব গতিকে আমি এটা কথাই শেষত ক'ব পাৰোঁ দাদা যে আমি যদি বাচি থাকিব লাগে তেতিয়াহ'লে আমি পৰ্যাপ্ত পৰিমাণৰ পানী ফল মূল শাক পাচলি খোৱাৰ উপৰিও আমি আমাৰ খাদ্যাভ্যাসৰ যিখন তালিকা অকণমান সলনি কৰিব লাগিব আৰু লগতে আমি শাৰীৰিক ব্যায়াম কৰিব লাগিব গতিকে সেইখিনি হয় ব্যায়াম কৰিব লাগে ব্যায়াম কৰিব লাগে বহুত ইম্পৰ্টেণ্ট এইখিনিতে বাপৰে 1 মিনিট মই লৈছোঁ 1 মিনিট মই কৈছোঁ যে ব্যায়াম কৰাৰ আমাৰ প্লেন কৰিব লাগে যে আমাৰ ৱেটটো 10% ৱেটটো কমাব লাগে 10% ৱেট যদি আমি কমাব পাৰোঁ আজি যদি মোৰ ফেটি লিভাৰ হ'ল মই যদি আজিৰ পৰাই এক্সাৰচাইজ কৰোঁ প্লেন কৰিব লাগিব যে নেক্সট 3 মাহ বা 6 মাহৰ ভিতৰত মই 10% ৱেটটো কমাব পাৰিলে তেতিয়াও আমাৰ ফেটছটো বহুত কমি যাব হয় সেইটো আমাৰ প্লেন হ'ব লাগে নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ সৈতে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ